নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো আপোনালোকৰ কামাণ্ডো বেটেলিয়ান আছে সেই কামাণ্ডো বেটেলিয়ানটোত আপুনি কেনেদৰে জইন কৰিব, তাৰ বাবে আপোনালোকৰ যিটো সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো আপোনালোকৰ কামাণ্ডো বেটেলিয়ান আছে সেই কামাণ্ডো বেটেলিয়ানটোৰ নাম হৈছে আপোনালোকৰ স্পেচিয়েল হৰ্ন কামাণ্ডো, যিটো আপোনালোকৰ স্পেচিয়েল অপাৰেশ্যন ইউনিট, আপোনালোকৰ স্পেচিয়েল অপাৰেশ্যনৰ কাৰণে তেওঁলোকক ব্যৱহাৰ কৰা হয়। এতিয়া আপুনি তাত যদি যাব বিচাৰে আপুনি কেনেদৰে আপুনি জইন কৰিব বা আপোনালোকৰ যিটো সিলেকশ্যন প্ৰচেছটো কেনেকুৱা। এতিয়া আপুনি যিটো আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কামাণ্ডো বেটেলিয়ান আছে স্পেচিয়েল হৰ্ন কামাণ্ডো, আপুনি তাত ডাইৰেক্ট জইন কৰিব নোৱাৰে বা তাৰ বাবে আপোনালোকৰ ডাইৰেক্ট কোনো ধৰণৰ ৰিক্ৰুটমেণ্ট নাহে। প্ৰথম আপুনি আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চত আপুনি জইন কৰিব লাগিব। এতিয়া আপোনালোকে যি আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ তাত কেনেদৰে জইন কৰিব, তাত জইন কৰিব হ'লে আপোনালোকৰ তাত 3টা ষ্টেপ আছে। আপোনালোকৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে ফিজিকেল, তাৰপিছত আপোনালোকৰ ৰিটেন টেষ্ট আৰু ভাইভা। এতিয়া আপোনালোকৰ যি ফিজিকেলত আপোনালোকৰ ল'ৰাসকলৰ 32 মিটাৰ দৌৰ হয় আৰু ছোৱালীসকলৰ 16 মিটাৰ হয়। তাৰপিছত আপোনালোকৰ ল'ৰাসকলৰ লং জাম্প আপোনালোকৰ 16.5 ফুট এক্সিলেণ্ট আৰু ছোৱালীসকলৰ 12.5 ফুট এক্সিলেণ্ট। তাৰপিছত যিটো ছেকেণ্ড ষ্টেপ হৈছে ৰিটেন টেষ্ট। আপোনালোকৰ ৰিটেনত আপোনালোকৰ 100টা মাল্টিপল চইচ কুৱেশ্যন আহিব, তাত আপোনালোকৰ টোটেল মাৰ্ক থাকিব 50, এটা কুৱেশ্যনত হাফ মাৰ্ক। তাৰপিছত আপোনাৰ যিটো থাৰ্ড ষ্টেপটো হৈছে ভাইভা। আপোনালোকৰ টোটেল মাৰ্ক হ'ব আপোনালোকৰ 100। আপোনালোকৰ যি ফিজিকেলত থাকিব আপোনাৰ 20 মাৰ্কছ, লং জাম্পত 20 আৰু ৰানিঙত 20। তাৰপিছত আপোনালোকৰ যি ৰিটেন টেষ্টত হ'ব আপোনাৰ 50 মাৰ্কছৰ। তাৰপৰা আপোনালোকৰ যিটো ভাইভাত থাকিব আপোনালোকৰ 5 মাৰ্কছ আৰু আপোনালোকৰ NCCত থাকিব 5 মাৰ্কছ। আপোনালোকৰ টোটেল 100 মাৰ্কৰ আপোনালোকৰ গোটেই হেৰিটো হ'ব। তাত আপোনালোকৰ 100 মাৰ্কৰ ওপৰত আপোনালোকৰ যিটো ফাইনেল কাট অফ লিষ্টটো বনে। গতিকে আপুনি প্ৰথম আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো AFPF আছে AFPFত জইন কৰিব লাগিব। যেতিয়া আপুনি তাত জইন কৰাৰ পিছত আপোনালোকৰ যেতিয়া ট্ৰেইনিং কমপ্লিট হ'ব, আপোনালোকৰ মিনিমাম আপোনালোকৰ 14 মাহ 16 মাহ ট্ৰেইনিং হয়। সেই ট্ৰেইনিংখিনি আপোনাৰ কমপ্লিট হোৱাৰ পিছত আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো কামাণ্ডো বেটেলিয়ান আছে তাত আপুনি যাব পাৰিব। গতিকে আপুনি তাত যিসকলে আপোনালোকৰ অলপ ট্ৰেইনিঙত যিসকল অলপ ভাল হয় বা আপুনি যদি তাত যাব বিচাৰিছে তেতিয়া আপুনি তাত নাম দিব লাগিব, নাম দিলে আপুনি যাব পাৰিব। তাৰপিছতো আপোনালোকৰ এটা এক্সট্ৰা ট্ৰেইনিং হ'ব। এক্সট্ৰা ট্ৰেইনিং হোৱাৰ পিছত যদি আপুনি ট্ৰেইনিং কমপ্লিট কৰিব পাৰে বা আপুনি ট্ৰেইনিঙত ভাল হয় তেতিয়া আপুনি যিটো আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনাৰ যিটো কামাণ্ডো আছে স্পেচিয়েল হৰ্ন কামাণ্ডো তাত আপুনি তেতিয়া জইন কৰিব পাৰিব। মই এতিয়া স্ক্ৰীণত আপোনালোকৰ যিখন ফটো দেখুৱাই থৈছোঁ সেই ফটোখন আপোনালোকৰ এজন আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো কামাণ্ডো আছে স্পেচিয়েল হৰ্ন কামাণ্ডো আপোনালোকৰ ফটো হয়। আপোনালোকৰ তাত যিটো ড্ৰেছ হয় তেওঁলোকৰ ড্ৰেছটো আপোনালোকে নিশ্চয় চাব পাৰিছে। তাৰপিছত আপোনালোকৰ যিটো হাথিয়াৰ হয় হাথিয়াৰটো আপোনালোকে নিশ্চয় দেখিছে। গতিকে আপোনালোকৰ যিটো স্পেচিয়েল হৰ্ন কামাণ্ডো আছে আপোনালোকৰ তাৰ বাবে কোনো ধৰণৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট নহয়। যেনেকৈ আপোনালোকৰ অসম আৰক্ষী আপোনালোকৰ যিটো ব্লেক পেন্থাৰ কামাণ্ডো আছে তাত আপোনালোকৰ 2022 চনৰ আগত কোনো ধৰণৰ ডাইৰেক্ট নিযুক্তি হোৱা নাছিল। তাত প্ৰথম আপুনি ABত প্ৰথম জইন কৰিব লাগে। ABত জইন কৰাৰ পিছত আপুনি কামাণ্ডোলৈ যাব পাৰে। কিন্তু এতিয়া আপোনালোকৰ ডাইৰেক্ট আপোনালোকৰ যিটো কামাণ্ডো বেটেলিয়ান আছে কামাণ্ডো বেটেলিয়ানৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হৈছে, কিন্তু আগতে কোনো ধৰণৰ ৰিক্ৰুটমেণ্ট হোৱা নাছিলে। কিন্তু আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো কামাণ্ডো আছে আপোনালোকৰ স্পেচিয়েল হৰ্ন কামাণ্ডো তাৰ বাবে আপোনালোকৰ কোনো ধৰণৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট নহয়। আপুনি প্ৰথম AFPFত জইন কৰিব লাগিব। জইন কৰাৰ পিছত আপুনি স্পেচিয়েল হৰ্ন কামাণ্ডোলৈ যাব পাৰিব। গতিকে আপুনি যদি আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো কামাণ্ডো আছে তেওঁলোকক যদি আপোনাক ভাল লাগিছে, ইউনিফৰ্ম হওক বা হাথিয়াৰ হওক তেওঁলোকৰ যিটো ভাল লাগে, যদি আপুনি যাব বিচাৰে তেন্তে প্ৰথম আপুনি AFPFত সোমাব লাগিব। গতিকে 2025 চনত আপোনালোকৰ AFPFত নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি হ'ব। আপুনি AFPFত এটা চাকৰি কৰিবলৈ প্ৰথম চেষ্টা কৰক আৰু তাৰপিছত আপুনি স্পেচিয়েল হৰ্ন কামাণ্ডোত যাব পাৰিব। ধন্যবাদ।